হাঁহটো আনাৰ কাৰণে মই বোৱাৰীক লগতে বোৱাৰীৰ মাকক বহুত বহুত ধন্যবাদ দিছোঁ। মনাখান ক'ত মোৰ মনাখান থাকক বে আমাৰ দেউতাই বাজাৰ চাজাৰ আনবা পাৰব সেইখান মনাত বৰেকত টেষ্ট লৈ আছা নেকি? পিৰা চিৰা লৈ আহি বইছা কিবা দম চম দিছা নেকি? দমটো দিয়া নাই? দম দিয়া নাই ঠিকে আছে। মই পিলপিলি লৈ যাম তাহাঁতে পিলপিলি লৈ যাব বুলি মানে শাক চব্জি আনবা দিলে অলপ লৈ আহিম আৰু পাইছো দে আৰু গাইজ সঁচাকে কৈছো আৰু এইগিলা এনে নকয় সঁচাকে কয়। তো হে গাইজ গুড মৰ্নিং ওয়েলকাম ব্যাক টু মাই চ্যানেল বগবাই। তো গাইজ ৰাতিপুৱা উঠি মই আহি গ'লো। তো গাইজ বহুত ৰেচিপি ভিডিঅ' বনা নাই, তো আজি ভাবিলো এটা ৰেচিপি ভিডিঅ' বনাই দিম। তো আজি ৰেচিপিটো হ'ব গাইজ মানে হাঁহৰ মানে ডাক ৰেচিপি। আৰু ৰেচিপিটো মানে যে বনাম গাইজ মানে হাঁহটো দিব মোৰ শাহুমায়ে। শাহুমা ধন্যবাদ দেই হাঁহটো দিয়াৰ বাবে। বাকী ময়ূৰে আনি আছে ৰ কিবা কাৰণত যদি হাঁহটো গাইজ এই ৰাস্তাৰ মাজত যদি টেককে আঠা পাৰে মানুহৰ আগত তাই কিমান লাজ পাব গাইজ। হাঁহটো এৰি দিব মনা চনা ধুলে দিব। মোৰ এই কথাই কথা নহয়, হাঁহটো মই লৈ অহা ভাল হ'ব। তাইকো লৈ আহোঁ হাঁহটোও লৈ আহোঁ গাইজ। মই ৰিক্স নলওঁ যিহেতু আপোনালোকক কৈছোঁ মই মানে ৰেচিপিটো বনাম তো বনামেই আৰু গাইজ। তাইক লৈ আহোঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ গাইজ দেই। তো গাইজ ইফালে ডাইৰেক্ট তাইক পিক আপ কৰি লৈ আহিলোঁ। ইফালে তাই হাঁহটো লৈ আহিল বঢ়িয়াকৈ গাইজ চাব পাৰে। এইটো হাঁহটো আলি দিছোঁ ইয়াতে হেণ্ডেলত মানে তাই নলয় মানে তাই বিৰাট মডাৰ্ণ নাপিনা হাঁহটো নলয় মানে লাজ পায়। আৰু মনাখন চাওকচোন গাইজ হা এইখান মনা মানে তাই বাপেকে বোলে বাজাৰত নেই। এইখান মনা আৰু মোক কৈছে কি এইখান মনাখন ঘূৰাই দিবি মই এখন নতুন মনা দিম যে আমাৰ চালা এই স্বভাৱ তোৰা বাপে বোলে এইখান বোলে বাজাৰত লৈ যায়। কিহৰ পইচা? এটা শাহুমাই হাঁহ দিছে মোক, এতিয়া পইচা চইচা একো নাপা। বাকী হেৰি শাহুমা আপোনাক বহুত বহুত ধন্যবাদ হাঁহটো দিয়াৰ কাৰণে। তো বাকী হেৰি জীয়াৰাই পইচা খুজি আছে অলপমান কিন্তু পইচাটো মই নিদিওঁ নালাগবই। আৰু হাঁহ নহয় গাইজ ডিমাও কেইটামান আনছা হাঁহত ডিমা কেইটা আনছা হাঁহত ডিমা এই বেগত আছে গাইজ দেখাম দে হাঁহ ডিমা চব দেখাম। বাকী গাইজ হাঁহটো আমি নিজে মানে চাফা কৰিব নোৱাৰোঁ মানে মোৰ অভ্যাস নাই এইগিলাহেন। তো দোকানত ধুনীয়াকৈ চাফা কৰিব দিম, মাংসৰ দোকানত চাফা কৰি দিব। মাংসখিনি আমি ধুনীয়াকৈ ঘৰলৈ বনাম কেনেকৈ আপোনালোক মানে দেখাই দিলোঁ। হাঁহটো মৰাটোৰ ভিতৰত আছে ঘৰত যায় এটা ঠাম এটা উঠবা লাগিব দেই। তো গাইজ হাঁহ ইফালে ঘৰ পাল। তো ইফালে গাইজ আমিও আহি পালোঁ বঢ়িয়াকৈ গাইজ তাইও আহিল। মানে কি হ'ল আজি দোকান চোকান চব বন্ধ যিহেতু ৰবিবাৰ। তো সেইকাৰণে ঘৰতে মানে হাঁহটো চাফা কৰিব লাগিব। তো বঢ়িয়াকৈ গাইজ ঘৰতে চাফা কৰোঁ। তো মানে হ'ব দে গাইজ কিবা এটা মিলাব লাগিব দেই। ইফালে গাইজ হাঁহ বাচা প্ৰক্ৰিয়া চলি আছে। বাকী জেঠা হাঁহটো কিমান মান ল'ব মানে মাংস? 5 পোৱা মান ল'ব লাগে না? ডাঙৰ আছে হাঁহটো আৰু তেলো আছে কিন্তু হাঁহটো আৰু মাংসবিলাক একদম সৰু সৰু পিচ কৰবি হা, বেছি ডাঙৰ নহয় যাতে সোনকালে হৈ যায়। সৰু সৰু বেছি ডাঙৰ নহয় দে। তো বাকী মা হেৰি বোৱাৰী যে হাঁহটো আনিলেই বাকী অনুভৱটো কেনেকুৱা কওকচোন? অনুভৱটোতো বহুতেই ভাল লাগিছে। মানে হাঁহটো আনাৰ কাৰণে মই বোৱাৰীক লগতে বোৱাৰীৰ মাকক বহুত বহুত ধন্যবাদ দিছোঁ। ভাবি যাওক যে ইমান আগতীয়াকৈ মানে হাঁহ এটা ইমান ডাঙৰ হাঁহ এটা খাবলৈ দিছে তাৰ বাবে আমিতো এনেই কৈছিলোঁ না সঁচাকৈ দিছে কিবা নলবি নেকি দিছে আমি খাম দে আৰু নাকি এনেই ধেমালি কৰিছোঁ যে হাঁহ এটা দিওঁ কিন্তু মায়েকে যে ভাবি পেলাই মানে সঁচাকৈ দিলে ভাল লাগিছে বহুত বহুত ধন্যবাদ। তাকে আৰু বাকী হেৰি ডিমাও দিছে কেইটামান হাঁহত ডিমা দিছে এইকেইটামান দিছে আছে 10টামান আছে। তো বাকী বহুত বহুত ধন্যবাদ শাহুমা হ'ব দে। আমাৰ আইবিখন কি কৈছিল হাঁহ চাফা কৰিলে কথা ক'ব নালাগে বোলে। হয় নেকি? কথা ক'লে বোলে লুম গাইছে মিছা কথা এইগিলা যিমানে কথা ক'বে সিমানে লুম গাজে মিছা আহিমা এনে হৈলে না। তো গাইছে আমাৰ পুৰা জগাৰ পাতি হৈ গৈছে। তো ইফালে মাংস কাটি আছে, ইভাগে আমাৰ বোৱাৰী কাটি আছে পিঁয়াজ আলু জ্বালা। বাকী কেনে অনুভৱটো কেনে? বোৱাৰী ফিলটো পাইছা না কি মুখে দেহে নামটা কি আকৌ। বাকী হেৰি আজি মাংসটো তই বনাবি নেকি? পাৰিবি না? হা খাব পাৰা হ'ব নাই কেনে আঞ্জা না বিলাতী টকাই নব? দে কাট বাবু কাট। মাংস এগাল ৰেডি একদম বানাহে কথা আৰু গাইজ চাব পাৰে ভালেখিনি মাংস হৈছে মানে 5 পোৱা মান হ'ব লাগে গাইজ ভালেখিনি হৈছে দেই বানং দেই আৰু। তো বাকী সিফালে আমাৰ একদম ছেটআপ ৰেডি। তো চাব পাৰে গাইজ একদম মাংস চাংস লগতে এইখিনি পিঁয়াজ আলু চবখিনি আছে গাইজ আৰু লগতে আছে মোৰ মানুহজনী আৰু লগতে আছে গাইজ জুইকুৰা মায়ে ধুনীয়াকৈ ধৰি দিছে। বাকী মা ধন্যবাদ দেই জুইকুৰা ধৰি দিয়াৰ কাৰণে একদম আৰু ৱেলকাম। তো বাকী গাইজ বঢ়িয়াকৈ আমি আৰম্ভ কৰি দিম আৰু দেই। অ' মইনা কি চাই আছা নেকি? কি ভাবি আছা? কি হয় নেকি? মানে হাঁহটো ডিংকে দিছা তাৰমানে পেট ফুললি কিন্তু দিগদাৰ আছে কিন্তু তোৰ দিছাই ভালকৈ দিছা। আৰু যদি পইচা দিম যা 10 টকা এটা দিম যা বহনি এটা দিম যা 400 টকা দিম দে ভালকৈ দিম দে 400 টকা দে ভাবি থাক তই পাম বুলি দুখে লাগছে এখন নহয় দে। হয় নেকি? তোৰ হাঁহ নেকি এইটো? মায়ে পুহিছিল কি জানি তো গাইজ ইফালে একদম কড়াই হৈ গৈছে গৰম মানে ফাটু অৱস্থা। বঢ়িয়াকৈ পিঁয়াজখিনি দি দিম
ও পিয়াজখিনি নহয় গাইছ মানে পাহৰিছিলো আজি মানে এই ইলাচি আৰু এইখিনি দিম মানে এইখিনি আজি গাইছ এইখিনি আজি অলপমান মাংসটো বেলেগ বেলেগ ষ্টাইলত বনাম এইখিনি অলপমান ভাজি লওঁ ধুনীয়াকৈ হাঁহৰ মাংসটা গাইছ অলপমান টেষ্ট হ'ব লাগিব তো গাইছ অলপ লংখিনি ভাজি ল'লোঁ এইবাৰ দিম আমি পিঁয়াজখিনি বঢ়িয়াকৈ গাইছ কৰাহি গৰম হৈ গৈছে আজি মানে গোটেইখিনি মছলা একেলগে লগ কৰি দিছোঁ ইভাগে চব আছে ৰেড চিলি আছে জিৰা পাউডাৰ আছে লং আছে চবখিনি গাইছ একেলগে পিঁয়াজ চিয়াজ একেলগে ফ্ৰাই কৰি লৈছোঁ ধুঙা বাপ্পা ঐ তো বঢ়িয়াকৈ গাইছ এইবাৰ মাংসখিনি এড কৰি দিম মানে আজি অলপমান বেলেগ ষ্টাইলত মানে বনাব চেষ্টা কৰিছোঁ গাইছ দেই তো গাইছ আজি অলপমান বেলেগকৈ ট্ৰাই কৰিব চেষ্টা কৰিলোঁ পিঁয়াজৰ লগত গোটেইখিনি মছলা চছলা তেজপাত আদা নহৰু গোটেইখিনি একেলগে ফ্ৰাই কৰি ল'লোঁ তাৰপিছত মাংসখিনি ডাইৰেক্ট ঢালি দিম ইয়াতে এই যে আমাৰ মাংস দিছে আজি গাইছ মাংসটোৰ নাম আজি ভাবা একো নহ'ল ডাইৰেক্ট দি দিছোঁ আৰু মাংস কিন্তু ভালেখিনি হৈছে আজি লৌৰাবাই নৰি দেখোন অ' মা দোকান সপাৰ পাত লৈ আহিছোন আনছা হা সপাৰ পাত মানে কি জানা এই যে ধৰে যে এই অহেৰি যে ধৰে যে এই তাকে সপাৰ পাত বুলি কয় তোহাৰ কি বুলি কোৱা তোহাৰ কি বুলি কোৱা বিৰাট মানে আৰু ভুল ওলাই থাক পাইছে তই ইয়াতে হা কি কোৱা দেখোন মানে গাইছ মই কেইদিনমান আগতে মই মানে মাইকৰ ফটো খুজিছিলোঁ মই দেখা নাই আজি 3 বছৰমান হ'ল মাইক বাপেকক দেখাই নাই আজিলৈকে তো বোলো ফাইনেলি বোলো তই আজি দিচোন দি মোক মানে বহুত দিন খুজি থাকোঁ যে মাইকৰ ফটো দিচোন দি কিন্তু কালি ৰাতি দিছে ফটো এখন মোৰ ফটো এখন চালোঁ এখন ফটো চেল্ফি উঠি দিছে বাকী দুখেন কেনে হৈছে জানা এতিয়া মানুহ মৰলি যে আলে থৈছে ফটোগিলা মায়ে বোলে মুৰিৰ মাইকক চাই বহিছে আৰু তাতে যাই ফটোখন দেখি হাঁহি উঠছে প'ষ্ট তই নিজে চাবি হা হয় দো বৰেক মায়ে কৰে বাপ্পাই কথা কি কথা পাতিছে দেখোন নেকি হা কিবা ভাজা লাবৰা বনাইছা না মাংস থাকলেতো আমাৰ বগাইটো একো নাখায় দাদা নাই আচ্ছা কিবা দেউতে খুদিলো ভাজা চাজা কিবা কৰিম না বইল দালি আৰু তাতে কিবা দিয়ে পিটিকা আছে দেউতা হ'ব দে ময়ুৰে কিবা খাই ভাত মানে মাংস দি মাৰি দিম বুলি ভাবছা মানে ভাজা লাবৰা একো কৰা নাই ভাত কেকৰা আলু মাংসৰে জোল হ'ব চাটনি একো বনা নাই ঠিকে আছে মানে গাইছ এটা সীমা থাকে দেই চিপৰাৰ সীমা থাকে মই আপোনালোকক সঁচা কথা ক'লোঁ মানে মাংস বনালি আমাৰ ঘৰত একো মানে একো নবনাই মানে মাংস থাকিল বুলি আমি বেলেগ নাখাম নেকি আমাৰ মুখ নাই হা চালা এই মাইক পাইছোঁ আহিতে বহি আছে বৰেকক সুধি আছে তাই ক'ব নেকি যে খাম বুলি হা চালা মাইক পাইছোঁ কিন্তু গাইছ হৈছে দে আৰু জীৱনটোত হেৰি বৰেকৰ টেষ্ট লৈ আছা নেকি পিলা চিৰা লৈ আহি বহিছা নহয় শিকি আছা না তই নিজৰ চেফটিটো হেৰি কৰি আছা কিবা দম চম দিছা নেকি দমটো দিয়া নাই ঠিকে আছে না বোলো কিবা আৰু সুধি আছা নেকি বৰেকটো কেনেহে নেকি বোলো বিয়া পাতাৰ আগতে মই চবখিনি অলপ মেনেজ কৰিব লাগিব না ঠিকে আছে আৰু ভাজা লাবৰা একো বানা নাই যা কিবা অলপ বানো সেনকে সুদা মাংস ভাত খবে নেকি বাপ্পা ঐ তাইকে সেই কৈ আছে কিবা খাবি না তাই ক'ব নেকি খাম বুলি নাখায় তাই তাই চাইজতে কয় তাই একো নাখায় বুলি দে নাজৰো ক'ব পাৰে নাই তাই একো নাখায় আহাতে 3টা আইচক্ৰীম খাইছে আৰু এই 2টা মানে ফ্ৰুটি খাইছে একো নাখায় আৰু একো লগন দিছে আৰু যে দিলে চাহ বিস্কুট 4খানমান খাইছে কুৰকুৰি আৰু বিংগো তেৰে মেৰে সেই বেলেগ একো নাখায় নাখায় চাইজ দেখিলে গম পায় না তাই খায় নেকি নাখায় তাই নাই দেখোন অলপ জৰে বিচ ভাঙা বিচনিখান লৈ আহিছা ময়ূৰী মাকে মানে মস্ত ভাৱে মাছ স্বভাৱ আৰু আপোনালোকে জানে গমেই পাইছে এওঁলোক আগতে মানে কৈ আছিল বোৱাৰী একেলগে বহিছে তাইতো চুপ চাপে একো নকয় যিহেতু মানে মায়েক মোক মানে ময়ূৰী কৈ আছে যে হেৰি তই ভাত কেৰেলাৰ খেতি কৰা না কিবা খিচিৰি আছে না সেই কৈছে আজি ভাত কেৰেলা আছে তিয়ঁহৰ খেতি কিবা কিবি পালি লৈ আহিবিচোন নেক্সট টাইম এলি লৈ আহিবিচোন মানে এই পিলপিলি লৈ যাব বুলি দেখছা কি পিলপিলি লৈ যাবি মানে শাক চব্জি আনবা পাইছোঁ দে আৰু গাইজ সঁচাকৈ কৈছোঁ আৰু এইগিলা এনে নকয় সঁচাই কয় মানে ইমান লোভী মানুহ ইমান লোভী মায়েক থাকে হা
বৰিকটো আহিছে তাই বুৰবক পাইংগে মায়ে খুজি থাকে বস্তু এই ভাত কেকটাৰ লাগে এই কিবা লাগে এই অমুক লাগে কৈ হাতটো আনিল ডিমা কেইটামান লৈ আহিছে ইমান মানে কৈছে তাই লাজতে দিছে মনাখান সিখান মনৰ টকাটো ঘূৰি দিবা লাগে মাতো কিবা কবি সেইখান যে মনাখান যে যে আমি সেই মনা ফেলাই নেদো লেতেৰা হলি হা মনাখান গাইছ আপোনালোকক মই দেখি আছো মনাখান থাকক বে আমাৰে দেউতাই বাজাৰ চাজাৰ আনবা পাৰব সেইখান মনাত ভাত নেনে নাকি মনাখান থাক আমাৰে বাজাৰ চাজাৰ তো কলচল খাবা খোজা হে কলচল গিলাখান ধৰি আনবা ডাঙৰ লেতেৰা অলপ লেতেৰা মনাত ভাল না আপোনালোকক মই মনাখানৰ কণ্ডিশ্যনটো দেখি আছো ৰ এইখান মনা এই দুটা নালগে বুলি ফেলাই দিছিলে দে এইখান মনা বুলি কয় হা এই চালা মনাৰ অৱস্থা হা এইখানত হাতটো ভৰাই লৈছে ফুটাও আছে তিনিটামান আৰু এইখান বোলে ঘূৰি নিব লাগিব বাপেকে বোলে বাজাৰ কৰিব মই আৰু গেছ মোৰ মুখৰ শব্দ নাই আৰু ক'বা হ'ব দে নকওঁ দে আৰু গেছ কিমাননো কম ল এইখান মনাখান লৈ যাবি নহ'লে পাহৰিবি ল এইখান লৈ থাক মৰমৰ মনাখান তোৰ লৈ যাবি যাতে থৈ দিবা লাগিব এই দে মা এটা কাম কৰিবি এইখান নিবা নাগে আমাৰ এখন নতুন মনা দিবি হাক 25-30 টাকা লয় নেকি দে দিম দে এখন কিনি দিম দে এইখান ফেলাই দিলি হ'ল দে নালগে কামত লাগব নালগা নহয় কামত লাগব কিন্তু এই হা নতুন এখন দিম যা মই সঁচা কথা নতুন এখন আজি তোক কিনি দিম দে আজিৰ মাংসটোৰ নাম হৈছে ডাক তবা 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 কাৰণ কিয় হ'ল মাংসটোৰ নাম গাইছ মই এইকাৰণে কৈছো কাৰণ এই যিটো হাতটো মানে মৰি মাইকে দিছিল মানে হাতৰ বৰণটো একদম বিকি কুচাল টাইপ একদম আৰু পুৰা হাতটো মানে এনেকৈ ডেন্স মাৰিছিল তবা 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 সেইকাৰণে গাইছ মাংসটোৰ নাম হৈছে ডাক তবা তবা হাতুৰ নাম গাইছ মই তবা তবা এইকাৰণে দিলোঁ কাৰণ বিকি কুচাল অলপমান কলা মলা না সেইকাৰণে হাতটো অলপমান কলা মলা আছিল গাইছ মানে কলা বৰ্ণৰ আছিল সেইকাৰণে মানে ভাবলো তবা তবাই দি দিম নেকি বিকি কুচাল টাইপ মই পাগল বাকী এনে মাত্ৰ আহি কেনে লাগছে ভাল লাগছে না বাকী এনে আমি কাৰো পৰা এনেকৈ খুজি চুজি হাঁহ চাগিলা নাখাওঁ কিন্তু তই দিছাৰ কাৰণে বা তোৰ মায়ে মৰমত দিছে কাৰণে মই খাইছোঁ আৰু ৰান্ধছোঁ আজি হা পইচাৰ কথা এনেকৈ ক'ব নাপায় নিজৰ মানুহ না বাকী গাইজ মই এনেই 10বাৰমান খুজিছিলোঁ আৰু এনেই বেছি খোজা নাই যে এটা হাঁহ দিবি নেকি খাবা মানে এনেকৈ খেংলাতে আজি দিছে আৰু লাজো পাইছে দেচোন দে এনেকৈ নিদিলেও বেয়া কথা পইচাটো খুজিব নোৱাৰি মোৰ পৰা যিহেতু যাওঁৱেক टका 500 टका हमारा मकसद एक ही है सिंटपाक डम डम 1 টাকাও না পা কেসা পালি থাকে মাংস হৈ গেল ৰেডি একদম গেছ কালাৰ চাও কি মজা একদম কালাৰ টকটিকা কালাৰটো একো ধুনিয়া নাই আজি ধুনিয়া নাই তুই মানে হাৱা দিবা নেলি নাকি তুই বানালি বিৰাট ভাল হয় আজি লোকে এখন মাংস ভালকে কো বানলি হ্যাঁ হলে এটা কালাৰটো ভাল এই কি কালা নহয় নেকি গাইছ আপোনালোকে চাও কালা মাংস নহয় হ্যাঁ চশমাজুৰ বিন্দিয়া নাই তুই চশমা বিন্দা নাই দেখা পা নাই তুই চশমা নহলে মই এনে দেখা পাইছো না তুই মানে কবা খুজা ততকে মই বিয়া বানাইছো ভালে বানাইছে খালেহে গম পাম কালাৰটো যি হক খাই এটা বহুত মানুহৰ কথা আছে গাইছ মই বহুত ৰিক্সত বানাইছো আজি বহুত মানুহকে খুৱাব লাগিব গাইছ ইমান মানুহ মোৰ কেমেৰাত আবদ্ধ হোৱা নাই কিন্তু বহুতে খাব গাইছ আজি টেষ্ট কৰিব মই ৰান্ধা মাংস লৈ যাং গাইছ লৈ যা হ'ব অলপ মানে হেৰি হলে জুৰপুৰা নমলা কালাৰটো আহি হ'ব যা মই তোৰ কথা নুশুনো যা হৈছে যা আহি আছে লাহে লাহে দে নি তোকাজ ফেলাই গেল আমাৰ দুপুৰীয়াৰ ভাত তোকাজ বুঢ়াকে দুজনে বহি লৈছো তো বুঢ়াকে সাজি লৈছো ভাত চাত তো বুঢ়াকে খাং গাইছ মানে কেনে হৈছে মই নিজে বানাইছো না বাকি মৰিয়া ক'ব মানে অপিনিয়নটো দিব কেনে লাগে খাই তো বুঢ়াকে গাইছ অলপমান ঢালি লওঁ কালাৰ কিন্তু বনাইছো আৰু গাইছ কিবা এটা বানাইছো আৰু মাংস অলপ লওঁ আপোনালোকৰ অলপ লোভ লাগব পাৰে আৰু গাইছ বাকি একো নাই কি তেল গাইছ কি মজা সোৱাদ কি মজা মানে হাতুৰ বৈদ্য তেল আছে পুৰা মজা তেল বেছি দিয়া নাই হাতুৰ পৰা বহুত তেল আছে বাকী এইবাৰ মৌৰি খাব খা আৰামছে খা লাজ নকৰিবি সেইকাৰণে মই দিয়ক লাগাই লৈছোঁ দুমাহ মানে তই লাজ কৰা না এটা খা আৰামছে পিৰি দিবি হাৰা চাৰা চব খাবি খা কেনে খোৱা দিছে না সঁচা খো গুড দে খা নিমখটো অলপমান লওঁ ৰ নিমখটো এক পিচ নে দা এই পিচ খাঙা নিং না মৰবা নলবি মই পিচ খাম এই পিছে লাষ্ট নালগে থৈছোঁ তো কৈছে আমাৰ খাদা বুঢ়াকে হৈ গ'ল ইফালে গোটেই মায়ে খালোঁ আজি ভাইটিও আছিল ইভাগে মা আছে আৰু ইভাগে মোৰ মানুহজনী বাকী যাব মন নাই নেকি তোৰ কান্দু মুন্দুটি কিয় কৰি আছে এনেহেন যাব মন নাই যদি থাকি যা
তো বাকি মা বিদায় দিবা মন আছে না বুৱাৰী আছেই আজি যাওক আহিব পিছত তুইতো সদায় হিংকেই কোৱা মোক হিংকে কৈ ঠগে আছা বিয়াখন পাতি নেদা পাতি দিম ৰ দে কোনে দে গাইছ বিয়া চিয়া বহুত পিছত গাইছ বহুত পিছত 2028-30 মানত বিয়া পাতিম একটা কৰিব পৰা নাই যেন সেটেল হ'ম এষ্টাব্লিছ হ'ম তেতিয়ানে বিয়া পাতিম বাকি যেন যাই থাকো বেছি দেৰি নকৰো আৰু বাকি এখন বস্তু দেখি দিম গাইছ এই মনাখন তাই লৈছেই বাপেকৰ মনাখন নিব ইমান ফেভৰেট মনাবলৈ এইখন বজাৰ কৰা মনা চালা কি কম আৰু হ'ব দে তো গাইছ ভিডিওটো ইমানখিনি আছিল যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিবে গাইছ তো অলপমান ধেমালি গ'লো আপোনালোকে বেয়া চেৰা পাব এইগিলা ধেমালি গাইছ আমাৰ মাহাৰ লগত চলি থাকে গাইছ এটা নৰ্মেল তো নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম তো আজিলৈ বাই বাই